স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ। APSC যদি আপোনালোকে এতিয়াও আবেদন কৰা নাই, সময় একেবাৰে নাই, মাত্ৰ 4 দিন আছে আৰু চ' সোনকালে আবেদন কৰি লওক। আৰু বহুতে NOCৰ কাৰণে হয়তো আবেদন কৰিছিলে চাগে, কিন্তু ইলেকশ্যনৰ কাৰণে NOC বিলাকতো দেৰি হৈছে। চ' তেনেকৈ এপ্লাই কৰিব লাগিব যদি NOC অহা নাই। এতিয়া কথা হৈছে যে তেওঁলোকে ইতিমধ্যে এছিষ্টেণ্ট ৰিচাৰ্চ অফিচাৰৰ পষ্টটো ইতিমধ্যে কাটা হৈছে, আৰু লগতে ট্ৰেজাৰী অফিচাৰ ফাও AFSৰ আণ্ডাৰত আপোনালোকৰ কেইবাটাও পোষ্ট তেওঁলোকে এড কৰিছে। এতিয়া যিটো বস্তু হৈছে, পৰীক্ষাৰ ডেট ঘোষণা কৰা হৈছিলে, দিন হ'ল 11 তাৰিখে ঘোষণা কৰিছিলে। চ' আপোনালোকে ইতিমধ্যেও চোৱা নাই যদি পুনৰবাৰ এবাৰ চাই ল'ব। 8 জুন 2025 দেওবাৰে প্ৰিলিমছৰ পৰীক্ষা হ'ব। 10টাৰ পৰা 12টালৈকে GS1 আৰু 2টাৰ পৰা 4টালৈকে GS2। চ' এইখিনি গোটেই 35খন জিলাৰ ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰত পৰীক্ষা যিহেতু অনুষ্ঠিত হ'ব, তো তাৰ কাৰণে আপোনালোকে এডমিশ্যন যিটো আপোনালোকৰ মানে এডমিট কাৰ্ড, সেয়া আপোনালোকে 15 তাৰিখ will be uploaded on 15 May and 19 May respectively. চ' যি আপোনালোকৰ লিষ্ট অফ কেণ্ডিডেট হয় সেইখিনি আপোনালোকে 15 তাৰিখে চেক কৰিব পাৰিব, আৰু এডমিট কাৰ্ড আপোনালোকে 19 মে'ৰ পৰা আপোনালোকে ডাউনলোড কৰিব পাৰিব। চ' সেইটোৱে। চ' সোনকালে আপোনালোকে যদি এতিয়ালৈকেও আবেদন কৰা নাই, আবেদন কৰি লওক। বৰ বিশেষ নাই এই ভিডিঅ'টোত। মেইনলি সেই কথাটো সেইটোৱে, বহুতে সেই বস্তুটো ৰখি গৈছেগৈ আবেদন কৰিবৰ কাৰণে NOCৰ কাৰণে। মই দেখিছোঁ বহুতে যিহেতু মেছেজ কৰিছে, চাওক NOC সেইটো আৰু পিছত হেৰি কৰিব। অ'কে, চ' NOC নাই পোৱা যদি কি কৰিব, NOC যিহেতু নাই, তো আপোনালোকে তেনেকৈ আবেদন কৰি দিয়ক। আৰু উপায়টো নাইকিয়া, যিহেতু ইলেকশ্যন আৰু এতিয়া ৰৈ থাকিলেও কাম নহ'ব। আজি 25 তাৰিখ হৈ গ'ল, চ' মাত্ৰ মাজত 4 দিন আছেগৈ। চ' নটিচখন একবাৰ চাই লওক। এয়া চাওক, আপোনালোকৰ 35খন জিলা যি হেডকোৱাৰ্টাৰ আছে তাতে আপোনালোকৰ পৰীক্ষা হ'ব। 8 জুনত হ'ব। 10টাৰ পৰা 12টা GS1, 2টাৰ পৰা 4টা GS2, 8 তাৰিখে পৰীক্ষা হ'ব। লিষ্ট অফ কেণ্ডিডেটছ 15 তাৰিখে দিব। 19 মে'ত আপোনালোকৰ এডমিট কাৰ্ড আপোনালোকৰ দিব। চ' এইখিনি আৰু বস্তু মেইনলি। APSC প্ৰিপেৰেশ্যন কৰি থকা সকলক আৰু বেলেগকেতো কোৱাৰ একো প্ৰয়োজন নাই। চ' যিখিনি চাইছে আপোনালোকে GS1ৰ কাৰণে হওক বা 2ৰ কাৰণে হওক, ভালদৰে প্ৰিপেয়াৰ কৰক আৰু ভালদৰে পৰীক্ষা দিব। ইমানে। চ' ইমান আছিলে। থেংক ইউ। নতুন ভিডিঅ'তে আকৌ লগ পাম।